তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাবিলোঁ তোমালোকলৈ এটা শব্দত প্ৰকাশ কৰা ইম্পৰ্টেণ্ট কেইটামান লৈ যাওঁ। তাকে তোমালোকলৈ লৈ আহিলোঁ। আহাচোন 2011 বৰ্ষত আহিছিলে কাঁহৰ বাচন গঢ়োতা কঁহাৰ, আৰু 12ত আহিছিলে যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে কৃতজ্ঞ, নকৰে হ'লে অকৃতজ্ঞ হ'ব। মাটিৰ বাচন সাজোতা বা গঢ়োতা আহিবও পাৰে, তেতিয়া কুমাৰ লিখিবা। যাক সহজে লংঘন কৰিব নোৱাৰি অলংঘ বুলি কয়। তাৰপিছত বাটেদি যোৱা মানুহ বাটৰুৱা। 13 চনত আহিছিলে ঘৰতে থাকি কৰিব পৰা উদ্যোগ কুটীৰ শিল্প। তাৰপিছত যাৰ মৰণ নাই আমৰণ। 14 চনত আহিছিল যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য। যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰিয়। যাৰ কোনো শত্ৰু জন্মা নাই অজাত শত্ৰু। কঁঠালৰ সৰু কলি মুচি। এইখিনি 14 চনত অহা। তাৰপিছতে 15 আৰু 18ত আহিছিলে পনীয়া গাখীৰ দিয়া গাই গৰু জলাহী। যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই নাস্তিক। যি কথাৰ অৰ্থ নাই নিৰৰ্থক। তাৰ পাছতে এবাৰ গুটি লাগি মৰা গছ ঔষধি। 16 চনত আহিছিল যি কণীৰ পৰা জন্মে অণ্ডজ। যি আগেয়ে হোৱা নাই অভূতপূৰ্ব। একে গুৰুৰ শিষ্য সতীৰ্থ। 17 চনত আহিছিল বিষ্ণুৰ ভকত যি তেওঁক কয় বৈষ্ণৱ। ৰান্ধি খাব পৰা কলৰ পুলি পচলা। একে মাকৰ গৰ্ভত জন্ম যাৰ সহোদৰ। একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক অঘৰী। 2018 চনত আহিছিল যি একেলগে পঢ়ে সহপাঠী। তাৰপিছত যাক মূল্য দি কিনিব নোৱাৰি অমূল্য। যাক পৰিত্যাগ কৰিব নোৱাৰি অপৰিহাৰ্য। 19ত আহিছিলে ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুৎপন্নমতি। তাৰ পাছতে আছে ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা হয় প্ৰাতঃস্মৰণীয়। তাৰ পাছতে 18 চন ইয়াৰ আগত 19 চনৰ কেইটা দিয়া হৈছে। তাৰ পাছত 19 চনত আৰু এটা আহিছিলে নেচ নসৰা বেঙৰ পোৱালি লালুকি। তাৰ পাছতে 20ত আহিছিলে কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি। চুহি খাব লগা বস্তু চুহ। 20লৈকে দিয়া হৈছে। তাৰ পাছৰ কেইটা বেলেগ এটা ভিডিঅ'ত পাবা। ধন্যবাদ।